ডাবল টপ পেটাৰ্ণটো হৈছে এনেকুৱা এটা পেটাৰ্ণ য'ত নেকি এটা ছাপৰ্ট এৰিয়াত আমি কি কৰোঁ, এইটো ছাপৰ্ট এৰিয়াত এইটো হয়, এইটো ছাপৰ্ট এৰিয়াত এইটো ফাৰ্ষ্ট আপোনাৰ ওপৰত যোৱা দেখাব, তাৰপাছত এটা ৰিজেকশ্যন ল'ব, ৰিজেকশ্যন লৈ পেলাই আকৌ এটা ছাপৰ্ট এৰিয়াৰ পৰা ইয়াত ছাপৰ্ট ল'ব, ছাপৰ্ট লৈ পেলাই আকৌ এবাৰ গৈ পেলাই এইটো চাইড, এইটো তাৰমানে কেনেকুৱা হ'ব, এইটো আপোনাৰ এম টাইপত বনাই, এইটো এম টাইপত বনাই পেলাই এইটো কি কৰিব, বিয়াৰেছ মাৰ্কেট আহিব। তো এইটো আমি কি কৰিম, ইয়াতে আমি পুট বাই কৰিম, পুট বাই কৰি পেলাই আমি ইয়াতে এটা ভাল প্ৰফিট এটা লৈ ল'ম। এনেকুৱা এটা কিমান, এইটো যোৱাকালি আপোনাৰ 23 অক্টোবৰৰ এইটো নিফটি 50 চাৰ্ট হয়, 15 মিনিটৰ চাৰ্ট। এইটোত আপোনালোকে চাওক যে আমাৰ ছাপৰ্ট এৰিয়া আছিলে 26,000 আৰু আপোনাৰ ৰেচিষ্টেণ্ট এৰিয়া আছিলে 26,100। তো ৰিজেকশ্যন লৈ আছে ক'ৰ পৰা, 26,100ৰ পৰা ৰিজেকশ্যন লৈ আছে, আৰু ছাপৰ্ট লৈ আছিলে ক'ৰ পৰা, 26,000ৰ পৰা। এইটো হৈছে 26,000, এইটো 26,000ৰ ইয়াৰ পৰা এটা ছাপৰ্ট লৈছে, তাৰপাছত ক'ৰ পৰা আহিছে 26,100ৰ পৰা আপোনাৰ ৰিজেকশ্যন লৈছে, ইয়াতে 1 নম্বৰ ৰিজেকশ্যন ফেজ হৈছে। তাৰপিছত আহিছে আকৌ 26,040, মানে 26,000ৰ আশে পাশে যিহেতু ছাপৰ্ট ল'ব, তো 26,040ৰ ওচৰত এইটো কি লৈছে, ছাপৰ্ট লৈছে, ছাপৰ্ট লৈ পেলাই আকৌ এবাৰ গৈছে, আকৌ এবাৰ বায়াৰে কি কৰিছে, এইটো ট্ৰাই দিছে যে আপট্ৰেণ্ডলৈকে লৈ যোৱাৰ কাৰণে। তাৰপাছত কি কৰিছে, এইটো আপট্ৰেণ্ডটো লৈ যোৱাৰ কাৰণে ট্ৰাই কৰিছিলে, কিন্তু এইটো বায়াৰটো এইটো ৰিজেকশ্যন ফেজ হ'ল, ৰিজেকশ্যনৰ পৰা আহি পেলাই আকৌ এইটো কি কৰিলে, ৰিজেকশ্যন আহি আমাৰ এইটো ছাপৰ্ট এৰিয়াত ভাঙি দিলে, ভাঙি দি পেলাই ইয়াতে কিমান আহি পেলাই 25,800লৈকে একেলগে আহি পেলাই একদম ছাপৰ্ট এৰিয়া। তো এইটো এটা বহুত ভাল পেটাৰ্ণ হয়, ডাবল টপ পেটাৰ্ণ, য'ত নেকি এইটোত ছাকচেছ ৰেট 100% হয়। তো এইটো আপোনালোকে ট্ৰাই কৰিব পাৰে, য'ত নেকি ছাপৰ্ট এৰিয়াত এনেকুৱা, মইতো এইটো ডাবল টপ পেটাৰ্ণ মোৰ ইমান দীঘলীয়াকৈ মই নাৰাখোঁ মনত, এইটোক মই এম পেটাৰ্ণ বুলি কৈ দিওঁ। তো এম পেটাৰ্ণ য'ত নেকি বনায়, তাত আপোনালোকে কি কৰিব লাগিব, য'ত ছাপৰ্ট এৰিয়াত যদি আপোনালোকৰ এম পেটাৰ্ণ বনাইছে, তাৰপিছত আপোনালোকে হয়তো ইয়াত যদি আপোনালোকে পাৰে ইয়াতে আপোনাৰ এণ্ট্ৰি লওক, আৰু ইয়াতে যদি নোৱাৰে এইখিনি অহাৰ পিছত আপোনালোকে ইয়াতে এণ্ট্ৰি লওক, বাৰু এইখিনিতো নোৱাৰে আপোনালোকে আৰু একদম ভালকৈ কনফাৰ্মেশ্যন লাগে, তেতিয়াহ'লে আপোনালোকে ক'ত এণ্ট্ৰি ল'ব, এই যিডাল ছাপৰ্ট এৰিয়াডাল আছে, ছাপৰ্ট এৰিয়া ভাঙি যোৱাৰ পিছত যিডাল আমাৰ নেক্সট কেণ্ডেল বনিব, তাৰ আমি কি কৰিম, ইয়াতে এণ্ট্ৰি ল'ম, আৰু আমাৰ ষ্টপ লছ থাকিব তাৰ ওপৰত, দুডাল কেণ্ডেলৰ ওপৰত। তো ইয়াতে আমাৰ ষ্টপ লছ থাকিল হয়, আৰু আমি ইয়াতে এণ্ট্ৰি লৈ ল'ম। তো এণ্ট্ৰি ল'লে আপোনালোকে ইয়াতে 26,000ৰ পৰা ডাইৰেক্ট 25,800লৈকে এটা ভাল এমাউণ্ট এটা, ভাল প্ৰফিট এটা আপোনালোকে বুক কৰিব পাৰিব। ধন্যবাদ।